তালুকদাৰ চাহ খাব লাগিছিল নহয়। চাহ ঠিক আছে ছাৰ। তুমি চাহ দুকাপ লৈ আহা, তুমিও খোৱা ময়ো খাওঁ। হ'ব দিয়ক ছাৰ, মই যোৱা। ছাৰ চাহ লওক। অঁ দিয়া। ছাৰ মই অলপ বাহিৰৰ পৰা আহোঁ। ঠিক আছে তালুকদাৰ, অলপমান সেইপিনেও চাবা আগৰ ফালে। হ'ব দিয়ক ছাৰ। ছাৰ সোমাব পাৰিম নে? অঁ আহা। ছাৰ এজন ল'ৰা দৌৰি দৌৰি আহিছে। তাৰ বোলে সেই 15 আগষ্টত যে কেছটো হয় বোমা বিস্ফোৰণ, হয়, সেইটো কেছৰ বিষয়ে বুলি কিয় জানে? আপোনাক বিচাৰি আছে। ক'ত আছে সি? বাহিৰতে আছে। মাতি দিয়া তাক সোনকালে। ছাৰ এইটোৱে ল'ৰাটো। হয় নেকি? তোৰ কি কি ক'ব লগা আছে কচোন, গোটেইখিনি ক। ভয় নকৰিবি, কওঁ ভালকৈ ক। তালুকদাৰ চকীখন কোনে নিছে? ছাৰ মই আনি আছোঁ ৰ'ব। তই ইয়াতে ক, কি ক'ব লগা আছে ক গোটেইখিনি। ছাৰ মই বাহিৰত ৰখি আছোঁ নহ'লে। ঠিক আছে তালুকদাৰ, যোৱা। ছাৰ 15 আগষ্টত যে বিজয়নগৰত বোম ব্লাষ্ট হৈছিল, সেই বোমটো ময়ে দিছিলোঁ। তাত মোৰ লগৰ ল'ৰা এজনো নিহত হৈছিল। সেইবাবে মই চাৰেণ্ডাৰ কৰিব আহিছোঁ ছাৰ। কি সকলো কথা খুলি কোৱা। ছাৰ মানে ছাৰ মই ভাইয়া বহুত হাঁহিলি। এতিয়া মই এটা চিৰিয়াছ টপিকত কথা কওঁ। আমি যে ইমান দিন পঢ়িলোঁ শুনিলোঁ, ডিগ্ৰী পাছ কৰিলোঁ, চাকৰিটো নাপালোঁ, কোম্পানীতো কাম নাপালোঁ, তহঁতে এতিয়া কি কৰিম বুলি ভাবি আছা? আৰে ভাই হাৰ্টিকা বছ, তইতো ভাই 2 কেজিমান বেছিকৈ আছা। তই কি কম আছা? পেটটোচোন ওলাই আহিছে তোৰ। আৰে ভাই তহঁতক আৰু কি বুলি ক'ম, ক'বাৰে উপায় নাই। ঘৰতো গাড়ীখন খুজি খুজি ল'লোঁ, তেল ভৰাবৰ পইচা নাই, কাম এটাও পোৱা নাই। সেই বোলে 3rd গ্ৰেডত ফেল, 4th গ্ৰেডত ফেল, SSCতো ফেল আৰু ফৰেষ্টাৰতো ফেল। কি যে হ'ব ভাই, কপালখানে ক'বই নোৱাৰি, চবতে ফেলে ফেল। তোৰ দুবাৰ ক'ব লাগিলে দুখে নাই। তোৰ ভাই গাড়ীও আছে নাৰীও আছে, মোৰ গাড়ীও নাই নাৰীও নাই। ক'ব লাগিলে গাড়ীখিনিহে আছে। ভাই তহঁতে ক'লি ভাই হাঁহিবি, মই এটাই জাঙিয়া তোৰ 2টা ফুটা। 2 মাহ হৈছে এইবাৰ ফুটিব, আজিলৈকে আনিব পৰা নাই, পইচা নাই। ভাই মই এটা ডিচিশ্যন লৈছোঁ। কি? মই আলফাতে যাম বুলি ভাবিছোঁ। আৰু মোৰ লগৰ ল'ৰা এটা কৈয়ে থাকে। ভাই আলফাত যা, মোক কওঁ আমাৰ মামাহঁতৰ পায় 3 বছৰ হ'ল কৰিয়ে আছে, তাতে আৰু তো দৰমহা পায়ে ভাই এক্সট্ৰা বনাছো পায়। যদি যা মই ফোন কৰোঁ। তোক ফোন কৰিবিয়ে নেকি? দে কচোন। কালি মামাহঁতৰ পাপা আহিব, কালি আমি ৰাতি লগ কৰিব যাম। সেইটো কথা কিন্তু চিকিউৰ থাকিব হ'ব।
কালি সি মোক ফোন কৰিছিল। তোমালোকেতো আমাৰ লগত আহিম বুলি ভাবিছাই, কিন্তু আমাৰ কামত বহুত ৰিস্ক আছে। তোমালোকে ভাবি চিন্তি চাই লওক। আমাৰ বোমাবাৰুটোৱে কাম চলে, গম পাইছে তুমি? আৰু আমাৰ তাত গ'লে মোৰ মতে চলিব লাগিব। भाई बोल रहा हूँ, एक खास आदमी का कॉन्ट्रैक्ट मिला है, उसको तबकाना है। तू कैसे भी करेगा, क्या करेगा, मेरे को कुछ पता नहीं है। बस 2 दिन के अंदर उसको टपकाना है। अगर तू नहीं कर पाया, मैं तेरे को तब करूँगा। ओके, काम होने के बाद कॉल करना। চাবাছ, ভাল কাম কৰিছে বছে। তোমাৰ কাম দেখি বহুত ভাল পাইছে। বছে দিয়া লোকেশ্যনখিনি এইখিনি আছিল। বমটো আমি ইয়াতে ক'ৰবাত ফিটিং কৰিব লাগিব। তই বেগটো ধৰচোন, মই মানুহ চাওঁ অলপ। কোনো নাই দে ভাই ইয়াত। আমি বমটো ইয়াতে ফিটিং কৰোঁ। অ' ভাই, মই বম দেখিয়ে পোৱা নাই, একবাৰ খুলি চাওঁ নেকি? পাগল হৈছ নেকি? বেগৰ চেইনডাল খুলিলে বমটো ফাটি যাব, দুয়োটাই মৰিম। ইহঁত দুটাই কি কৰি আছে এই ৰাতি অকলে অকলে? আৰু লগত বেগটো আছে, বেগটোত বা কি আছে? অ' ভাই, কোনো নাই, সোনকালে বমটো ইয়াতে ফিটিং কৰোঁ দে। দে ফিটিং কৰোঁ দে। বেগটো ইয়াতে কিয় থৈ গ'ল? ইয়াতে কি বা আছে ভিতৰত? খুলিয়ে চাওঁ ৰ এবাৰ। আরে এইজন দেখুন মরে বন্ধু। ও
আজি মোৰ কাৰণে মোৰ এজন বন্ধুৰ মৃত্যু হ'ল। মোৰ দ্বাৰা এইবোৰ কাম নহ'ব ভাই। এই ভাই তুই পাগল হৈছে নেকি? নাই ভাই, আজিৰ পৰা মই এইবোৰ কাম বাদ দিম। মই পুলিচৰ আগত আত্মসমৰ্পণ কৰিম। এই ভাই তুই থাক, মই যাওঁ। হেল্ল' বছ, এই মোৰ লগত অহা ল'ৰাজন এই নিজকে পুলিচত গতা বজাই আছে। अभी मेरे पास कॉल आया था, ब्लास्ट was सक्सेसफुल, everything was done according to plan, बट ग्रुप का एक लड़का है जो सरेंडर करने जा रहा है। क्या दिक्कत है भाई उसको? सुन मेरी बात, उस लौंडे को पकड़ और भेजे में गोली उतार दे। कर लूंगा सर। साला गांडू के गांड में बहुत खुजली आ रहा है, देशभक्ति जाग गया है उसका। कैसे भी करो उसको पकड़ो और मार डालो, माइंड इट, बट वी डू नॉट हैव मच टाइम। हो जाएगा सर, मैं संभाल लूंगा सर। ठीक है, ठीक। हाँ नहीं, पुलिस स्टेशन पहुंचने से पहले ही मामला पुलिस तक नहीं जाना चाहिए। मैं ये रिस्क नहीं ले सकता। हो जाएगा सर, मैं संभाल लूंगा सर। ठीक। आओ। তুমি এজন অপৰাধী, আইনমতে তুমি যিখিনি কাম কৰিছা সেইখিনি দণ্ডনীয় কাম কৰিছা। তথাপিও তুমি মোক সঁচা কথা কৈছা, তাৰ বাবে মোৰ ভাল লাগিছে। তোমাৰতো শাস্তি হ'বই, তথাপিও মই মোৰ ফালৰ পৰা যিমানখিনি পাৰোঁ চেষ্টা কৰিম তোমাৰ শাস্তি কমোৱাৰ বাবে।